শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত ৬টা দিন। উজ্বলি উঠিব জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ৰাইজৰ যুদ্ধসদৃশ তৎপৰতা। মূল মণ্ডপ, তোৰণ, শিবিৰ, ভোজনালয় আৰু পতাকা উত্তোলনস্থলী সাজু হৈ উঠিছে। ভক্তিৰসত বুৰ গৈছে ভকত বৈষ্ণৱ। সেই স্থানে নিজ গুৰু পাতি লন্ত পাত ৰাম নাম মহাৰত্ন বেখাই লন্ত পাত তোমাৰ লীলা। অহা ৬, ৭, ৮ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। অধিৱেশনখনিক লৈ উখল মাখল জামুগুৰিহাটৰ ঢলাইবিল নাহৰবাৰীৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। তীব্ৰ গতিত চলিছে অধিৱেশনৰ কাম কাজ। সাজু কৰা হৈছে বিশাল মূল মণ্ডপ। অধিৱেশনথলীৰ মূল তোৰণৰ কামো শেষ হওঁ হওঁ। সাজু ১২,০০০ ভকতে একেলগে আহাৰ গ্ৰহণ কৰিব পৰা বৃহৎ ভোজনালয়। সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে প্ৰতিনিধি শিবিৰ। প্ৰতিনিধি শিবিৰৰ নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পিছতেই হৰিনামৰ ৰসত বুৰ গ'ল ভকত বৈষ্ণৱ। নাম গাই আনন্দত মতলীয়া হ'ল সেৱকসকল। ৭খন আঞ্চলিকৰ প্ৰতি প্ৰাথমিকে যিখিনি শিবিৰ বনাইছে সুন্দৰভাৱে নিজৰ প্ৰতিভাৰে সুন্দৰভাৱে জিলিকাই তুলিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ সমস্ত যিসকল বা বন্ধৱ ইয়াত থাকিব তেওঁলোকে সুন্দৰভাৱে সকলো দিশতে সুবিধা কৰি থকাৰ ব্যৱস্থা কৰা হৈছে। নিজৰ শিবিৰ আটকধুনীয়া কৰিবলৈ চেষ্টা সেৱকসকলৰ। কোনোৱে ৰং কৰিছে, কোনোৱে যদি বাট চোৰাৰে সজাইছে সন্মুখ ভাগ, আন কোনোৱে শিবিৰৰ সন্মুখত ব্যতিক্ৰমী চিন্তাৰে নিৰ্মাণ কৰিছে বিশাল শৰাই। অকণমান ব্যতিক্ৰমী চিন্তাৰে বাকী সকলোৱে বাট চোৰা দিয়াৰ ব্যৱস্থা কৰিছে। আমি ভাবিছোঁ তাতকৈ অকণমান ব্যতিক্ৰম কৰিব পাৰোঁ নেকি, আৰু এই ব্যতিক্ৰমী চিন্তাটো লৈয়ে আমি শৰাই এভাগৰ চিন্তাটো কৰিলোঁ। আচলতে এইটো কোন প্ৰাথমিক আপোনালোকৰ? আমাৰ পাৰিজাত প্ৰাথমিক, উত্তৰ জামুগুৰি। সকলো সেৱক সেৱিকা ব্যস্ত হৈ পৰিছে শ্ৰমদানত। তেওঁলোকৰ এটাই আশা, যাতে সৰ্বাংগ সুন্দৰ হয় ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি। আমি যি ভকত বৈষ্ণৱসকল আহিব আদৰিবৰ কাৰণে আমাৰ আজি শিবিৰৰ কাম শেষ হোৱা নাই, তথাপি আৰু কিছু কাম আছে। আমি আজি তাত শ্ৰমদান কৰিবলৈ আহিছোঁ। হয়, এতিয়া আমি ইয়াত ঠাই মচি আছোঁ, যাতে চাফ চিকুণৰ কাম কৰি আছোঁ। আৰু আমি আশা কৰিছোঁ এই অনুষ্ঠানভাগ মানে সুকলমে হৈ যাওক, আৰু আগৰ যি অনুষ্ঠানবোৰ হৈ আছিলে তাতকৈ যাতে সৰ্বাংগ সুন্দৰ হ'ব পাৰে, আমাৰ তেজপুৰ জিলাৰ যাতে আমি নাম উজ্জ্বল কৰিব পাৰোঁ, তাকে কামনা কৰিছোঁ। কেমেৰা পাৰ্চন মাইনাৰ সৈতে জামুগুৰিহাটৰ পৰা হিৰণ্য বৰা, নিউজ লাইভ।